যোৰহাটত যৌৱনে আমনি কৰে টুৰ প্ৰচাৰত ভাগ ল'লে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। লক্ষ্মীনাৰায়ণ ফিল্মছৰ যৌৱনে আমনি কৰে টু অহা জানুৱাৰী মাহৰ 2 তাৰিখে শুভমুক্তি লাভ কৰিব। ৰাজ্যখনৰ 27গৰাকী প্ৰতিভাৱান যুৱ অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা এই কথা ছবিখনৰ প্ৰচাৰ কালি সন্ধিয়া যোৰহাটৰ ইলি হলত কৰা হয়। এই প্ৰচাৰ অভিযানত ভাগ লৈ ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই প্ৰথমে জুবিন গাৰ্গক স্মৰণ কৰি ৰাইজক ছবিখন চাবলৈ আহ্বান জনায়। এই প্ৰচাৰ অভিযানত ছবিখনৰ নায়ক ভাৰ্গৱ গগৈ, নায়িকা পূজা ডেকাকে প্ৰমুখ কৰি অভিনেতা-অভিনেত্ৰীসকল উপস্থিত থাকে। নতুনত্ব বুলি ক'বলৈ গ'লে এই নতুন যে প্ৰতিভা আমি সেইখিনি সময়ত আমি ওলাইছিলোঁ প্ৰথমবাৰ ছবিত, আৰু এইবাৰ আকৌ পৰ্দাত ওলাব এই 27গৰাকী। গতিকে নতুনক আমি আগুৱাই লৈ যাব লাগিব, তেওঁলোকে ভৱিষ্যতৰ প্ৰতিশ্ৰুতি। মই এতিয়া ভাবিছোঁ তাৰমানে জুবিন দা থকালৈকে অসমৰ সংগীতৰ ক্ষেত্ৰখন বিহু হওক, আজি বৰগীতৰ ক্ষেত্ৰতে হওক, জুবিন দাৰ কণ্ঠটো একক আছিলে। ছবিৰ ক্ষেত্ৰতো ধৰক আজি আৱহ সংগীতৰ পৰা আৰম্ভ কৰি আৱহ কণ্ঠ, ছবিৰ গীত, জুবিন দাৰ যি অৰিহণা, সেই অৰিহণা মানে বিশাল। জুবিন দা হঠাৎ নোহোৱা হৈ যোৱাৰ লগে লগে আমি কৈ আছোঁ জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা গৈছে, জুবিন দা সদায় থাকিব, জুবিন দাৰ সৃষ্টিসমূহ থাকিব যিখিনি তেখেতে আমাক দি থৈ গৈছে, কিন্তু জুবিন দাৰ নতুন সৃষ্টি আমি নাপাম। সেইখিনি কথা ভাবিলেই কেতিয়াবা খুব ভাগৰ লাগে আৰু খুব মানে অন্ধকাৰ দেখা নিচিনা লাগে দেই। কাৰণ বহুত দীৰ্ঘদিন ধৰি পেলাই জুবিন দাৰ এই অস্তিত্ব তাৰমানে সাংঘাতিক এক ভূমিকা পালন কৰি আহি আছিলে। সেয়ে এতিয়া আমি চেষ্টা কৰিব লাগিব যাতে আমি দৰ্শকক সেই আমোদখিনি আমি দিব পাৰোঁ, আমি ধৰি ৰাখিব পাৰোঁ। সেইখিনি এতিয়া আমাৰ কৰ্তব্য। আৰু অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া ভাষা, অসমীয়া সাহিত্য চিৰযুগমীয়া হৈ থাকে। ন্যায় প্ৰসংগত মই ইতিমধ্যে কৈছোঁ বিভিন্ন ঠাইত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে যদি সঁচাকৈ হত্যা হৈছে, আমি দেখিলোঁ যে কিবা হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে। গতিকে এতিয়া আইনী প্ৰক্ৰিয়া গোটেইখিনি আৰম্ভ হৈছে। মোৰ কেৱল এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু অনুৰোধ আইনী প্ৰক্ৰিয়ালৈ যে একেবাৰে উচিত নিকা ন্যায় হওক, তদন্ত হওক, ন্যায় হওক। মানে জুবিন দাই যদি ন্যায় নাপায় তেনেহ'লে আমি কোনেও ন্যায় নাপাওঁ, আমি কোনো সুৰক্ষিত নহয়। আৰু কেৱল ৰাজনীতিকৰণ হ'ব নালাগে, সেইটোৱে দুখ দিব। আমাৰ প্ৰাণৰ শিল্পী হৈ থাকক, এজন শিল্পী হিচাপে তেখেতৰ আমি ৰৈ যাওক সদায়। গতিকে সেইখিনিয়ে অনুৰোধ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।